Hello students, আহিছে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ এক্সাম ৰুটিন। তো ইয়াত কেনেকৈ কিদৰে ষ্টাৰ্ট হ'ব সেই গোটেইখিনি আমি চাম আজি। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি চাম কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ কেতিয়াবা ষ্টাৰ্ট হ'ব। তো ইয়াত দিছে 20 পৰা ষ্টাৰ্ট হ'ব, 20 ছেপ্টেম্বৰৰ পৰা। তো 9টা পৰা 12টালৈকে আছে ক্লাছ 9ৰ ইংলিছ আছে প্ৰথম দিনাখন, আৰু নেক্সট 10ৰ আছে 1 to 4 জেনেৰেল ছায়েন্স আছে। নেক্সট আমি যদি 21ত চাওঁ, 21ত আছে জেনেৰেল ছায়েন্স আছে ক্লাছ 9ৰ, আৰু আফটাৰনুন শ্বিফ্টত আছে ইংলিছ আছে ক্লাছ 10ৰ। নেক্সট 22ত আছে MIL আছে, মানে ক্লাছ 9 আৰু 10ৰ MIL আছে। তো 23ত যদি আমি চাওঁ ছ'চিয়েল আছে, ছ'চিয়েল ছায়েন্স আছে ক্লাছ 9 আৰু 10ৰ। 26ত আছে মেথছ আছে 9 আৰু 10ৰ, আৰু 27ত আছে ইলেক্টিভ ছাবজেক্টসমূহ। আৰু মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আছামিজ, হিন্দী, বেংগলী, বড়ো এইখিনি দিছে, আৰু MILত কি পৰে আৰু ইলেক্টিভত কি পৰে এইখিনি দিছে। তো যি কি নহওক এইখিনি আছিলে কামৰূপ ৰুৰেলৰ ৰুটিন। এতিয়া আমি চাম যে কামৰূপ মেট্ৰ' ৰুটিনখন কেনেকুৱা। তো কামৰূপ মেট্ৰ' ৰুটিনখন যদি চাওঁ, তেওঁলোকৰ ষ্টাৰ্ট হ'ব 22 আমাৰ ছেপ্টেম্বৰৰ পৰা। তো আমাৰ ক্লাছ 10ৰ পিছবেলা আছে 1 to 4 জেনেৰেল ছায়েন্স আছে, আৰু আগবেলা আছে ক্লাছ 9ৰ জেনেৰেল ছায়েন্স। নেক্সট 23ত যদি চাওঁ, ইয়াত আছে ছ'চিয়েল ছায়েন্স আছে ক্লাছ 10ৰ, আৰু ছেটাৰডে হয়। তো ইয়াত 9ৰ আছে MIL। তো 26ত আছে জেনেৰেল মেথছ আছে 9 10ৰ, আৰু 27তো ইংলিছ আছে ক্লাছ 9ৰ আৰু 10ৰ আছে MIL। 28ত আছে ছ'চিয়েল ছায়েন্স আছে ক্লাছ 9ৰ আৰু 10ৰ আছে ইংলিছ। 29ত আছে ইলেক্টিভ আছে ক্লাছ 9 10ৰে, আৰু 30ত দিছে প্ৰেক্টিকেল। তো এইখন হৈছে আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ। তো এনেদৰে দেখিছাই তোমালোকে, মই আগতো কৈছোঁ যে তেনেকুৱাই 18 to 22 তেনেকৈ মাজতে হ'ব এক্সামবিলাক। তো দেখিলা তোমালোকে। তো যিসকল কামৰূপ মেট্ৰ' আৰু আমাৰ কামৰূপ ৰুৰেলৰ পৰা চাই আছে, তেওঁলোকক বেষ্ট অফ লাক দিছোঁ। তেওঁলোকে ভালদৰে এটা প্ৰিপেৰেশ্যন চলোৱা আৰু ভালদৰে এক্সাম দিবা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।